নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণ আৰু কামত সফলতা পোৱাৰ এটা চমৎকাৰী প্ৰমাণিত আৰু শক্তিশালী উপায় আজি আপোনালোকক জনাবলৈ লৈছো। উপায়টো মাত্ৰ এদিন কৰিলেই হয় আৰু এটা ইচ্ছা আপুনি বিশেষকৈ ল'ব পাৰে আৰু যদি আপোনাৰ দুটা ইচ্ছা আছে তেনেহলে আপুনি এটা বাক্যতেই ক'ব লাগিব আৰু এদি জইন কৰি ক'ব লাগিব। উদাহৰণস্বৰূপে মই যেন পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰো আৰু চাকৰিটো যেন পাই যাওঁ। উপায়টো কৰিব লাগিব যিকোনো বুধবাৰে আৰু আপোনাক লাগিব চিত্ৰত দেখাৰ দৰে সূতা মানে হাতত বন্ধা এই ৰঙা সূতা আপোনাক লাগিব। সূতা ৰঙা ৰঙেৰে হ'ব লাগিব। এতিয়া আপুনি বুধবাৰে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূজা ঘৰত এগছি চাকি জ্বলাই গণেশ বাবাৰ চৰণৰ সেন্দুৰ এই সূতাত লগাব। তাৰ পিছত এই সূতাডাল আপুনি মানে অলপ দীঘলীয়াকৈ ল'ব যাতে আপুনি গাঁঠি মাৰিব পাৰে হাতটা এনে ধৰণেৰে আপুনি দীঘল কৰি ল'ব আৰু যদি আপুনি ডিঙিত পিন্ধিম বুলি ভাবে সেই জোখৰ কৰি আপুনি সূতাডাল ল'ব। তাৰ পিছত গণেশ বাবাৰ চৰণত থৈ দিব। এতিয়া আপুনি ওম শ্ৰী গণেশায় নমঃ মন্ত্ৰ 108 বাৰ মনে মনে জপ কৰিব। জপ কৰাৰ পিছত আপুনি সূতাডাল হাতত তুলি ল'ব আৰু আপোনাৰ মনৰ ইচ্ছাটো কৈ কৈ গাঁঠি বান্ধিব সাতটা। যদি পাৰে গাঁঠি বান্ধোতে এটা উশাহতেই বান্ধিব। গাঁঠি বান্ধাৰ পিছত আপুনি এই সূতাডাল যদি বিচাৰে আপুনি আপোনাৰ ডিঙিত পৰিধান কৰিব পাৰে আৰু যদি আপুনি পিন্ধিব নিবিচাৰে তেনেহলে আপুনি আপোনাৰ মানি বেগত থব পাৰে। যেতিয়া আপুনি আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈ যাব তেতিয়া এই সূতাডাল বৈ থকা পানীত উটুৱাই দিব অথবা মাটিত পুতি দিবও পাৰিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।